মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ 2024 চনৰ কুৱেশ্যন পেপাৰখনৰ ইংলিছৰ আনচাৰখিনি। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে কি দিছে চোৱা, অল কুৱেশ্যনছ আৰ কম্পালচৰি, ইচ কুৱেশ্যন কেৰিজ 1 মাৰ্ক। অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনৰে আনচাৰ কৰাটো কম্পালচৰি হয় আৰু প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকক 1 নম্বৰকৈ দিছিলে। প্ৰথমটো চোৱা, 1 নম্বৰটো প্ৰশ্ন কি দিছে, দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফ্ৰম ডেছ ইউনিয়ন। ইয়াতে অপশ্যন দিছিলে এন, এ, দা আৰু ওৱান। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নাম্বাৰ এ। অপশ্যন নাম্বাৰ এ হ'ব কাৰেক্ট। দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফ্ৰম এ ইউনিয়ন। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নাম্বাৰ 2। কুৱেশ্যনটো আছিল ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফল্ট। ইয়াতে মই অপশ্যনসমূহ আৰু তোমালোক কৈ নাথাকোঁ, ডাইৰেক্ট মই আনচাৰসমূহ কৈ যাম, কাৰণ অপশ্যনসমূহ কৈ থাকিলে তোমালোকৰ বহুতেই বিভিন্ন ধৰণৰ অসুবিধা পোৱা। গতিকে কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নাম্বাৰ এ, ফিউ মেনছ আৰ ফ্ৰী ফ্ৰম ফল্ট। নেক্সট চোৱা, 3 নম্বৰ কুৱেশ্যনটো কি দিছে, কুৱেশ্যনটোত দিছিলে ৰাইট ইয়ৰ আনচাৰ্ছ ডেছ ব্লেংক ইংক। ব্লেক ইংক। অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নাম্বাৰ C2, ৰাইট ইয়ৰ আনচাৰ্ছ ইন ব্লেংক ইংক। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 4, এ গ্ৰিডি মেনছ ৰানছ ডেছ মানি। ইয়াতে হ'ব আফটাৰ, এ গ্ৰিডি মেন ৰানছ আফটাৰ মানি। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 5টো, ইট ইজ ডিফিকাল্ট টু গ' আউট ইন এ বেড ডেছ। ইয়াতে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, ইট ইজ ডিফিকাল্ট টু গ' আউট ইন এ বেড ৱেডাৰ। কুৱেশ্যন নাম্বাৰ 6, হি লুকছ এজ ইফ হি ডেছ এ ঘোষ্ট। ইয়াত হ'ব অপশ্যন বি কাৰেক্ট এনচাৰ, হি লুকছ এজ ইফ হি চ এ ঘোষ্ট। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 7, 3 years ডেছ চিন্স আই চ হিম লষ্ট। ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব হেভ পাষ্ট। 3 years হেভ পাষ্ট চিন্স আই চ হিম, এইটো লাষ্ট হ'ব সম্ভৱ। নেক্সট চোৱা, 8 নম্বৰত দিছিল লায়ন যদি ধেন হয় তেতিয়াহ'লে হৰ্চ কি হ'ব, হৰ্চ হ'ব ষ্টেক, STAKE। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 9, আই এম ইয়'ৰ বেষ্ট ফ্ৰেণ্ড। তাৰপিছত খালী ঠাই দিয়া আছিল, ইয়াতে হ'ব আৰ নট আই, আই এম ইয়'ৰ বেষ্ট ফ্ৰেণ্ড আৰ নট আই। নেক্সট চোৱা, 10 নম্বৰত দিছিল দ্য মেন ডেছ হিজ প্লেহুড উইথ গ্ৰেট ডিফিকাল্টি। ইয়াত অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, দ্য মেন হিজ প্লেহুড উইথ গ্ৰেট ডিফিকাল্টি। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 11, হু কেন হেল্প মি ইন মাই ডিষ্ট্ৰেছ, চুজ দ্য কাৰেক্ট পেচিভ ফৰ্ম অফ দ্য এবভ চেণ্টেঞ্চ। এটা কি কৈছে, কাৰেক্ট পেচিভ ফৰ্মটো আমাক সুধিছে, গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, বাই হুম কেন আই বি হেল্পড ইন মাই ডিষ্ট্ৰেছ। নেক্সট কুৱেশ্যন চোৱা, 12 নম্বৰ, ইট উইল বি ডান ইন টাইম, চুজ দ্য কাৰেক্ট এক্টিভ ফৰ্ম অফ দ্য এবভ চেণ্টেঞ্চ। ওপৰত যিটো চেণ্টেঞ্চ দিয়া আছিল, এবভ চেণ্টেঞ্চ যিটো দিয়া আছে ওপৰত, এই চেণ্টেঞ্চটোৰ কাৰেক্ট এক্টিভ ফৰ্মটো আমাক সুধিছে, গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, আই শ্বেল ডু ইট ইন টাইম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুৱেশ্যন পেপাৰখনত কিমান নম্বৰ উত্তৰ কৰিছা বা কিমান নম্বৰ পাবা বুলি তোমালোকে ভাবা কমেণ্ট ছেকশ্যনত জনাবাচোন। লগতে তোমালোকক যদি আন কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা, আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাই তোমালোকক বুজাই দিবলৈ। নেক্সট কুৱেশ্যন চোৱা, 13 নম্বৰ কুৱেশ্যনটো, চেণ্টেঞ্চ 1 দিছিলে এভৰি অফ দ্য প্লেয়াৰ্ছ আৰ গিভন এ প্ৰাইজ। চেণ্টেঞ্চ নাম্বাৰ 2, ইচ অফ দ্য প্লেয়াৰ্ছ ইজ গিভন এ প্ৰাইজ। ইয়াতে থকা চেণ্টেঞ্চ 1টো ইনকাৰেক্ট, কিন্তু চেণ্টেঞ্চ 2টো কাৰেক্ট, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, কাৰণ অপশ্যন বিত কি দিয়া আছে, চেণ্টেঞ্চ 1 ইজ ইনকাৰেক্ট এণ্ড 2 ইজ কাৰেক্ট। নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 14, দেয়াৰ ইজ ছামথিং ৰং ইন ইয়'ৰ আনচাৰ, দ্য কাৰেক্ট ইণ্টাৰগেটিভ ফৰ্ম অফ দ্য এবভ চেণ্টেঞ্চ ইজ। এই ওপৰত যিটো চেণ্টেঞ্চ আছে এই চেণ্টেঞ্চটোৰ কাৰেক্ট ইণ্টাৰগেটিভ ফৰ্মটো আমাক সুধিছে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, ইজ দেয়াৰ এনিথিং ৰং ইন ইয়'ৰ আনচাৰ। শেষৰ কুৱেশ্যনটো চোৱা, 15 নম্বৰ, টু ৰাইট এ ষ্টৰি ফলোয়িং ষ্টেপছ আৰ ফলোড একৰ্ডিংলি। অপশ্যন নাম্বাৰ ডি হ'ব কাৰেক্ট এনচাৰ, কাৰণ অপশ্যন নাম্বাৰ ডিত কি দি আছে, প্ৰথমতে এটা আমাক কি লাগিব, চুইটেবল টাইটেল লাগিব, তাৰপিছত আমাক কি লাগিব, ইন্ট্ৰডাকশ্যন লাগিব,
তাৰপিছত আমাক লাগিব ডেছক্ৰিপশ্যন, তাৰপিছত লাগিব মৰেল। গতিকে অপশ্যন ডি হ'ব কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট আনচাৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 16। কুৱেশ্যনটো আছিল ৰেবা said to her friend, I only did it for a fun. The correct indirect form of narration is. এটা অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। ৰেবা told her friend that she only had done that for a fun. Next হয় question number 17. The old man wished that I might be happy. এটা কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি। The old man said, may you be happy. Question number 18. Select the correct meaning of the given idiom. Red letter day. The correct meaning of the given item. Correct meaning to hobo eto memorable day. Question number 19. Which of the following sentence is incorrect? Yate keitaman sentence dia ase bakyo dia ase yare kun keta incorrect amak khudise. Incorrect to mor bodhore d hobo lage karon yat dia ase the new bike is more faster than the old bike. Yate kekhot bike word to mor bodhore hobo nalage. Thik ase. গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 20। কুৱেশ্যনটো আছিল পিচ লিভিং প্ৰাইম মিনিষ্টাৰ ৰিচেণ্টলি হেজ ভিজিটেড মেনি ফৰেইন কাণ্ট্ৰিজ। ফাইণ্ড আউট দ্য ৰং ভকেবুলাৰী উইথ ইটছ কাৰেক্ট ফৰ্ম অফ দ্য এবভ চেণ্টেঞ্চ। ইয়াতে কি কৈছে ৰং ভকেবুলাৰীটো আমাক বিচাৰি উলিয়াব দিছে আৰু তলত আমাক শুদ্ধটো দিয়া আছে, সেইটো আমাক বিচাৰিব দিছে। ইয়াতে তোমালোকে ভালদৰে চোৱাচোন PIECE এই ৱাৰ্ডটো ভুল হৈ আছে। শুদ্ধ অৰ্থটো কি হ'ব লাগিছিল PEACE হ'ব লাগিছিল। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে। নেক্সট হয় কুৱেশ্যন নম্বৰ 21। হি ইজ প'ৰ বাট অনেষ্ট। আইডেণ্টিফাই দ্য কাৰেক্ট ফাংচন অফ দ্য আণ্ডাৰলাইন ৱাৰ্ড ইন দ্য এবভ চেণ্টেঞ্চ। এইটো কনজাংচন হ'ব। নেক্সট হয় কুৱেশ্যন নম্বৰ 22। চেণ্টেঞ্চ নম্বৰ 1ত দিছিল ৰাম এজ ৱেল এজ কৰিম ৱেন দে আৰ। চেণ্টেঞ্চ নম্বৰ 2 both Ram and Karim went there. গতিকে ইয়াতে থকা দুটা চেণ্টেঞ্চে কাৰেক্ট। গতিকে অপশ্যন চি আমি লিখিব পাৰোঁ both A and 2 sentences are correct। ইংলিছৰ 22টা কুৱেশ্যন আহিছিলে, মই আনচাৰখিনি কৈ দিলোঁ। বাকীখিনি মই আনচাৰ কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকক যদি ভিডিঅ' লাগে কমেণ্ট কৰিব জনাবা, আৰু কিবা যদি তোমালোকৰ ডাউট আছে বা সুধিবলগীয়া আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা।